মৰাণৰ ৰাজ এণ্টাৰপ্ৰাইজ প্ৰতিষ্ঠানত আইনগত বৈধ জোখ মাখ বিভাগ আৰু টাইপাৰ অভিযান। ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সংগমস্থলী বৃহত্তৰ মৰাণৰ পাণ মছলাৰ অসাধু পাইকাৰী ব্যৱসায়ীয়ে কেপিগল শিখৰ আদিৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি কলা ব্যৱসায়ীৰ জৰিয়তে অধিক মুনাফা আদায় কৰা পৰিলক্ষিত হয়, যাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ, অসমৰ মৰাণ মহকুমা আৰু মৰাণ আঞ্চলিক সমিতিয়ে ৰাজ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো তদন্ত আৰু গুটখাৰ মূল্য বৃদ্ধি আৰু মুকলি বেহা বন্ধ কৰাৰ দাবী জনায়। সেয়েহে আজি আইনগত বৈধ জোখ মাখ বিভাগ আৰু টাইপাই মৰাণৰ ৰাজ এণ্টাৰপ্ৰাইজত অভিযান চলায়। বিভাগে উক্ত দোকানৰ পৰা ইলেক্ট্ৰনিক জোখ মাখ মেচিনৰ লগতে গুটখা জাতীয় সামগ্ৰী জব্দ কৰে। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 936509248। আমি এটা কমপ্লেইন পাইছিলো আপোনাৰ গুটকা আৰু শিখৰ পাণ মছলাৰ দাম বেছিকে লয় আজি কেইবাদিনৰ পৰা, আৰু অসমীয়া যুৱ মঞ্চ আৰু টাই আহোম যুৱ পৰিষদে এইটো কমপ্লেইন দিছিলে। আমাৰ অফিচতো আজি গৈ লগ কৰিলে, তো আমি লগে লগে আহি আজি চালোঁ, চাই তেওঁলোকৰ পৰা এখন আণ্ডাৰটেকিং ল'লোঁ। তেওঁলোকে লোৱাটো হয়, আমি সেইকাৰণে চিজ কৰিছোঁ আমাৰ পেকেজ কমিউনিটি ৰুল 2011 মতে, আৰু বাকীখিনি হায়াৰ অথৰিটিয়ে ডিচাইড কৰিব, আমি সেইখিনি ওপৰলৈ পঠাই দিম। এনে অপৰাধৰ লগত জড়িত কি একশ্যন লোৱা হয়? জেনেৰেলি ইয়াত কম্পজিশ্যন কৰিলে কম্পজিশ্যন ফিজ হ'ব, ফিজটো কণ্ট্ৰলাৰে ডিচাইড কৰে, আৰু বাকী নহ'লে তেওঁলোকে যদি কম্পজিশ্যন নকৰে ডিপাৰ্টমেণ্টত, তেতিয়া আমি সেইখিনি কোৰ্টলৈ পঠাই দিম। কোৰ্টে ডিচাইড কৰিব কিমান ফাইন হ'ব, কি হ'ব। লিখিতভাৱে দিছে যে মই বেছিকে দাম লোৱাটো সেইটোৱে, এইটো মানে এটা কম্পজিশ্যনৰ এটা অপশ্যন প্ৰভিজন আছে আমাৰ ডিপাৰ্টমেণ্টত কৰাৰ, তো সেইটো আমি নটিচ দিম, সেইমতে তেওঁলোকে যাব। আৰু ফিজটো কিমান হ'ব, কম্পজিশ্যন ফিজটো হেড অফিচে ডিচাইড কৰে, কণ্ট্ৰলাৰে। মানে আপোনালোক কোনটো ডিপাৰ্টমেণ্ট? আমি লিগেল মেট্ৰলজি, মই এছিষ্টেণ্ট কণ্ট্ৰলাৰ তিনিচুকীয়া, আৰু ডিব্ৰুগড় ইনস্পেক্টৰ আছে। মৰাণত আৰু বিভিন্ন জেগাত যাব নেকি? আমি ৰুটিন ইনস্পেকশ্যন চলাইয়ে থাকোঁ, তো এতিয়া প্ৰায়ে আমি এইখিনি কৰিয়ে থকা যায়। এইখিনি কমপ্লেইন পাইছোঁ, ভালেই হৈছে, আৰু এনেকৈ দি থাকিলে আমি বেয়া নাপাওঁ, ভালেই পাওঁ। দগা পালাও চিজ কৰা দেখি এই এটা মেচিনো চিজ কৰিছোঁ, মেচিনটো চাৰ্টিফিকেট নাপালোঁ, সেইকাৰণে চিজ কৰিছোঁ। সেইটো কমপ্লেইনত নাছিলে, তাৰপৰা আমি এইটো চিজ কৰিছোঁ। চাই টাই আহোম যুৱ পৰিষদে আমি কেইদিনমান আগতে গম পাইছিলোঁ যে গুটখা জাতীয় সামগ্ৰী যি পাণ মছলা থাকে, যি বস্তুটো আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে হানিকৰ বুলি আমি সকলোৱে গম পাওঁ। আচলতে এই বস্তুটোৰ দাম বৃদ্ধিক লৈ আমাৰ কোনো কথা নাই, কিন্তু কথাটো হ'ল যে তেওঁলোকে অবৈধভাৱে দাম বৃদ্ধি কৰিছিলে। বিভিন্ন মহলে আমাক সমালোচনা কৰা দেখা গৈছে যে গুটখা বৃদ্ধিৰ বাবে তেওঁলোকে মাত মাতিছে, গুটখাৰ বাবে তেওঁলোকে মাত মাতিছে। আমি গুটখাটো ভালদৰে কম দামত বিক্ৰী হ'বৰ কাৰণে মাত মতা নাই, আমি মাত মাতিছোঁ যিসকল অবৈধ চক্ৰই অবৈধভাৱে তেখেতসকলে যি ইয়াত দাম বিক্ৰী কৰি এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে, সমগ্ৰ বজাৰখনৰ অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰিছে, আমি তেখেতসকলৰ বিপক্ষেহে মাত মাতিছোঁ। আমি কোনো গুটখা কম দামত বিক্ৰী হ'ব লাগে, বা আমিতো টাই আহোম যুৱ পৰিষদে এইটো কৈছোঁ যে গুটখাটো একেবাৰে নিষিদ্ধ হ'ব লাগে, যিহেতু সমাজৰ কাৰণে এই বস্তুটো বেয়া। আৰু আমি যেতিয়া খবৰটো পাইছিলোঁ যে অৰাজকতা পৰিৱেশ সৃষ্টি কৰাৰ আঁৰতে যিসমূহ তেখেতৰ হ'লচেল ব্যৱসায়ী আছে, তেখেতলোকে অত্যাধিক মাত্ৰাত দামসমূহ বৃদ্ধি কৰি আছিলে, নিজৰ মনে যি বিচাৰে তেখেতসকলে বস্তুবোৰ লুকুৱাই বিক্ৰী কৰি থকা আমাৰ পৰিলক্ষিত হৈছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰশাসনক এখনকৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে এই যিটো ব্যৱস্থা হৈছে ইয়াক বন্ধ কৰাটো উচিত বুলি আমি তেখেতসকলক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু সেই স্মাৰক পত্ৰৰ ভিত্তিত আজি আমাৰ ডিব্ৰুগড়ৰ লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টৰ পৰা তেখেতসকলে পৰীক্ষা কৰিবলৈ আহিছে, আৰু তেখেতসকলে নিজ চকুৰে আজি প্ৰত্যক্ষ কৰিলে যে তেখেতসকলে সেই দামত অবৈধভাৱে যি তেওঁলোকে দাম বৃদ্ধি কৰিছে, সেই কৰাটো তেওঁলোকে সত্য। গতিকে তেখেতসকলে নিজেই স্বীকাৰ কৰিছে, আৰু তেখেতসকলক আমি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আজি আপোনালোকে এই সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আহিছিলে পোনা দামৰ মাল বিকিবলৈ কৈছে, কি বেছি দামত বিকিছে। আমি পোনা মালটো নতুন দামতে, পোনা বেছি দামত বিকা নাই। আহিলে প্ৰথমকেইটা কৈছিলে দামত বিকি আছে আপুনি, আপোনাক ঠিক আছে আমি চেক কৰক। দোকানটো চেক কৰিলে, ডিপাৰ্টমেণ্ট আহিছিলে, পোনাটো নতুন মাল আছে 5 টকীয়াটো, সেইটো মাল বিকি আছো আমি 200 টকাত আমি বিকি আছো চবে। ৱেইট কৰা মেচিনটো আপোনাৰ পৰা আছিলে, চাইডত পৰা আছিলে, চালে আপুনি উঠাই লৈ গ'ল। ইউজ নকৰো, তাত এই চাইডত পৰি থাকে। আমাৰ দোকানত কোনো ইউজ কৰা বস্তু নহয় না, হ'লচেল গেলামাল দোকান নহয়, সেইকাৰণে উঠাই লৈ গ'ল। আৰু নতুন পুৰণা মালটো আমাৰ ওচৰত নাই, আৰু মই বিক্ৰীও নকৰো এইবিলাক। বেছি দামত কি দৰকাৰ আছে বিকিবৰ কাৰণে।